আত্মসহায়ক গোটৰ মহিলাৰ 10,000 টকা সোমাব 9 তাৰিখে। গোটৰ মহিলাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিএম কিষাণ কৃষকৰ বাবে 18,000 টকা, পিএম কিষাণ 20তম কিস্তিৰ লগত পাব 18,000 টকা। কিমান তাৰিখে সোমাব পিএম কিষাণ 20তম কিস্তিৰ টকা? ৰাজ্যৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ কাৰণে কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনসকল শিক্ষাৰ্থীয়ে এইবাৰ লাভ কৰিব 40,000 পৰা 25,000 টকা। এই ভিডিঅ'টোৰ মাধ্যমত সবিশেষ তথ্য জানিব পাৰিব। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউ আঁচনিৰ ধন আপোনালোকৰ বেংক একাউণ্টত কেতিয়া সোমাব? দেখিবলৈ পাইছে লাখপতি বাইদেউৰ ধন কেতিয়া লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে। সংবাদমেলত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে সম্পন্ন হয় অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট সিদ্ধান্ত অনুসৰি লাখপতি বাইদেউৰ সাহায্য বিতৰণৰ সমষ্টিভিত্তিক তালিকা 9 জুন তাৰিখে প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে। এমাহত 30টাকৈ সমষ্টিত লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। একেদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ যুৱকসকলক দুটাকৈ ইনষ্টলমেণ্টত 2 লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ধনৰাশি অসম চৰকাৰে মণ্ডল ভিত্তিত 4খন সভা প্ৰদান কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ৰূপায়ণৰ বাবে আজিৰ কেবিনেটে পুনৰ 1,450 কোটি টকা অনুমোদন জনায়। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। প্ৰধানমন্ত্ৰী কিষাণ অপেক্ষা শেষ হ'বলৈ ওলাইছে। জানি লওক কেতিয়া আহিব পিএম কিষাণৰ 20তম কিস্তিৰ ধন। দেশৰ কোটি কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ 20 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনা। এই আঁচনিৰ অধীনত কৃষকসকলক প্ৰতি বছৰে 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। 2,000 টকা 3টা কিস্তিত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হয়। এই পৰ্যন্ত কৃষকৰ একাউণ্টত 9টা কিস্তি জমা হৈছে। সূত্ৰ অনুসৰি জুন মাহৰ শেষৰ ফালে 20তম কিস্তি হস্তান্তৰ হ'ব পাৰে। 2019 চনৰ অন্তৰ্বৰ্তীকালীন বাজেটত তেতিয়াৰ বিত্তমন্ত্ৰী পীযুষ গোয়েলে ঘোষণা কৰিছিল, এই আঁচনিৰ অধীনত প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকা কৃষকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হয়। এই ধন পোনপটীয়াকৈ 3টা কিস্তিত হস্তান্তৰ কৰা হয়। এপ্ৰিল, জুলাই, আগষ্ট, নৱেম্বৰ আৰু ডিচেম্বৰ মাৰ্চ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025 চনৰ ফেব্ৰুৱাৰী মাহত 19তম কিস্তি মুকলি কৰিছিল। প্ৰায় 9.8 কোটি কৃষক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰে 2.4 কোটি মহিলা। সূত্ৰ অনুসৰি জুন মাহৰ শেষৰ ফালে পিএম কিষাণৰ 20 সংখ্যক কিস্তি মুকলি হ'ব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে কোনো ঘোষণা কৰা নাই। যিসকল মানুহে এতিয়ালৈকে 8টা নাইবা 9টা ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই, তেওঁলোকৰ বেংক একাউণ্টত হয়তো একেলগে গোটেই ইনষ্টলমেণ্টৰ টকা সোমাই পৰিব পাৰে। অৰ্থাৎ 18,000 পৰা 20,000 টকা একেলগে সোমাই পৰিব পাৰে যদিহে আপোনালোকে 8টা নাইবা 9টা ইনষ্টলমেণ্টৰ টকা এতিয়া পোৱা নাই। লগতে যিসকল মানুহে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে 20 নম্বৰ কিস্তিৰ 2,000 টকাহে লাভ কৰিব। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এইসকল শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা লাভ কৰিব এককালীন 25,000 টকাৰ আৰ্থিক সাহায্য। বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম কেবিনেটৰ বৈঠক। বৈঠকৰ অন্তত সংবাদমেলত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে 400 কোটি টকাৰ অনুমোদন জনোৱা হয়। গহপুৰত স্থাপন হ'ব কনকলতা বিশ্ববিদ্যালয়। বাগানৰ মাটি অধিগ্ৰহণ কৰা হ'ব বিশ্ববিদ্যালয়ৰ বাবে। ভূমি অধিগ্ৰহণ কৰা লোকসকলক সংস্থাপিত কৰা হ'ব। বিশ্ববিদ্যালয়খনৰ স্থাপনত বাগানৰ শ্ৰমিকক অগ্ৰাধিকাৰ দিয়া হ'ব। এতিয়াৰে পৰা অসমৰ জিলা এছপিৰ পদসমূহক SSP ৰূপে জনা যাব। সিনিয়ৰ SP হিচাপে পৰিচিত হ'ব পদসমূহ। আজিৰ কেবিনেটত বড়োলেণ্ডৰ বাবে 883 কোটি টকাৰ পুঁজি অনুমোদন জনোৱা হয়। ৰাজ্যৰ গৱেষকসকলৰ বাবে কেবিনেটে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। ৰাজ্য চৰকাৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলক ৰাজ্য চৰকাৰে
25,000 টকাৰ এককালীন সাহায্য আগবঢ়াব। অৱশ্যে দিব্যাংগ গৱেষকসকলক প্ৰদান কৰা হ'ব 40,000 টকা। অচিৰে ইয়াৰ বাবে যাৱতীয় পৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে। লাখপতি বাইদেউৰ সাহায্যৰ বাবে 9 জুনত প্ৰকাশ পাব তালিকা। এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ৰূপায়ণৰ বাবে 1450 কোটি টকাৰ অনুমোদন জনায় অসম কেবিনেটে। একেদৰে গৌৰৱ গগৈৰ প্ৰসংগত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে এইবাৰ ভাৰতীয় আৰু বিদেশীৰ মাজত যুদ্ধ হ'ব। পৰিয়ালৰ 3জন বিদেশী আৰু 1জন ভাৰতীয়। ভূপেন বৰা থকাহেঁতেন অলপ প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন। 10 ছেপ্টেম্বৰৰ পাছত আৰু বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব। বিগত 3 দিনত একো নহ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে এটা বিশেষ সম্প্ৰদায়ক লৈহে গৌৰৱৰ সভা চৰ্চা হ'ল। টুপি পিন্ধিব নে নিপিন্ধিব সেই লৈহে চৰ্চা হ'ল গৌৰৱৰ সভাত। আমাৰ ষ্ট্ৰেটেজি সদায় একে থাকিব। আমাৰ দেউতা মুখ্যমন্ত্ৰী নাছিল। সংঘৰ্ষ কৰি কৰি মই আহিছোঁ। তেওঁ ঘৰত ভাত কেনেকৈ খায়? এখন কাঁহীত ভাৰতীয় ভাত খায়, 3খন কাঁহীত ব্ৰিটিছে ভাত খায়। ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2026ত কংগ্ৰেছৰ সৈতে বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বিতাই নহয়। আন এটা ভয়ংকৰ খবৰ হৈছে RCBৰ বিজয় উৎসৱত পদপিষ্ট হৈ 11 জনৰ মৃত্যু। কিহৰ বাবে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা? ক'ত হৈছিল এই ভুল? 18 বছৰ অপেক্ষা IPLৰ খিতাপ দখল কৰিলে RCBয়ে। এই বিজয়ৰ পিছতে বেংগালুৰুত আনন্দ উৎসৱৰ আয়োজন কৰা হৈছিল। কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এই ঐতিহাসিক বিজয়ৰ উৎসৱৰ সময়তে সংঘটিত হৈছে দুখজনক দুৰ্ঘটনা। চিন্নস্বামী ষ্টেডিয়ামৰ বাহিৰত প্ৰচণ্ড ভিৰৰ বাবে হোৱা পদপিষ্টৰ ঘটনাত 11 জন লোকৰ মৃত্যু হয়। এই ঘটনাত 25 জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। প্ৰশাসনে এই বিজয় উৎসৱত 2 লাখ লোকৰ সমাগম হ'ব বুলি অনুমান কৰিছিল। কিন্তু প্ৰায় 6 লাখ লোকে ভিৰ কৰে ষ্টেডিয়ামৰ ভিতৰে বাহিৰে। পৰিস্থিতি এনেকুৱা হৈ গৈ যে 32,000 লোকৰ বহিব পৰা ব্যৱস্থা থকা চিন্নস্বামী ষ্টেডিয়ামত প্ৰায় 1 লাখ লোকে প্ৰৱেশ কৰে। ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ কেইবাখনো গেট আছিল। কিন্তু মানুহৰ ঠেলা হেঁচাত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষী আৰু ষ্টেডিয়াম প্ৰশাসনে উপস্থিত লোকসকলক বাধা দিয়াৰ চেষ্টা কৰে। কিন্তু তালৈ কাণসাৰ নাছিল কাৰো। বহু লোকক দেৱাল পাৰ হৈ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰা দেখা যায়। এজন বিষয়াই কয় যে মানুহে যিকোনো প্ৰকাৰে ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে গেট নিৰাপত্তা একো ভ্ৰক্ষেপ কৰা নাছিল, কেৱল আগবাঢ়ি গৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়, যাৰ ফলত পৰিস্থিতি অধিক বিশৃংখল হৈ পৰে। বাহিৰৰ পৰিৱেশো একেবাৰে আনন্দমুখৰ আছিল। মানুহে বাদ্যযন্ত্ৰ বজাই নাচি আছিল, ফটকা ফুটাইছিল আৰু বিৰাট কোহলি, ফাফ ডুপ্লেছিছৰ দৰে খেলুৱৈৰ কাট আউটত মালা পিন্ধাইছিল। কিন্তু ভিৰ বঢ়াৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ লৈ যায়। আৰক্ষীৰ সাৱধানবাণী আৰু বেৰিকেড পাৰ হৈ উপস্থিত লোকসকলে ষ্টেডিয়ামৰ ফালে আগুৱাই যায়। এই দুৰ্ঘটনাত বহু লোক আহত হৈছে। আহতসকলক ততাতৈয়াকৈ বাউৰিং হস্পিটেলত ভৰ্তি কৰোৱা হয়। হস্পিটেলৰ বাহিৰত এতিয়াও ভিৰ দেখা গৈছে। সামাজিক মাধ্যমত প্ৰকাশ পোৱা ভিডিঅ'ত দেখা গৈছে যে বহু লোকে পৰিহৰিও ভিতৰত প্ৰৱেশ কৰিছে। RCBৰ প্ৰথম জয় আৰু চহৰখনৰ পৰিৱেশ লৈ চাই প্ৰশ্ন উঠিছে যে প্ৰশাসনে কেৱল 2 লাখ লোকৰ বাবে কিয় প্ৰস্তুতি চলালে? যি সময়ত ছ'চিয়েল মিডিয়াত লাখ লাখ লোক উপস্থিত হোৱাৰ চৰ্চা চলিছিল, ট্ৰাফিক ৰুট বিকল্প স্থান বা প্ৰৱেশ নিয়ন্ত্ৰণৰ দৰে কোনো ৰণনীতি দেখা যোৱা নাছিল। সম্পূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো ৰেল বাতিল। ৰাজ্যৰ বান পৰিস্থিতিয়ে প্ৰভাৱিত কৰিছে ৰেল সেৱাক। বিশেষকৈ বৰাক উপত্যকাত হোৱা বানে ৰেল সেৱাক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে বিশেষকৈ ধাৰাসাৰ বৰষুণৰ ফলত শিলচৰত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে ৰেল সেৱাকো ক্ষতিগ্ৰস্ত কৰিছে। NFRৰ আন এজন বিষয়াই জনোৱা মতে প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে বদৰপুৰ লামডিং পাহাৰীয়া অংশৰ বাবে ভাবুকি সৃষ্টি কৰিছে। এই অংশটোৱে বৰাক উপত্যকাত দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ৰেলৰ চলাচল বন্ধ হোৱা নাই যদিও ৰেলপথসমূহত সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ৰেলৱে কৰ্মচাৰীয়ে কাম কৰি থকাৰ লগতে প্ৰযুক্তি নিয়োগ কৰা হৈছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে। ৰেলপথত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত NFRৰ কিছুমান অংশৰ ওপৰেৰে ৰেল চলাচলত অসুবিধাৰ সৃষ্টি হৈছে বুলি কয় মুখপাত্ৰগৰাকীয়ে। তেওঁ লগতে কয় যে ইয়াৰ ফলত কিছুসংখ্যক ৰেল বাতিল হোৱাৰ লগতে পুনৰ সময় নিৰ্ধাৰণ কৰা হৈছে। তেওঁ জানিবলৈ দিছে যে বদৰপুৰ দুৰ্লভচৰা বদৰপুৰ শিলচৰ দুৰ্লভচৰা আৰু আগৰতলা ধৰ্মনগৰ যাত্ৰীবাহী ৰেলসমূহ দিনটোৰ বাবে বাতিল কৰা হয়। দুৰ্লভচৰা শিলচৰ আৰু ধৰ্মনগৰ আগৰতলা যাত্ৰীবাহী ৰেল বৃহস্পতিবাৰেও বাতিল হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। বুধবাৰৰ পৰা যাত্ৰা আৰম্ভ হ'বলগীয়া বৈৰাবী শিলচৰ বৈৰাবী এক্সপ্ৰেছৰ কাটাখাল জংচনত শ্বৰ্ট টাৰ্মিনেট কৰা হ'ব আৰু কাটাখাল জংচন আৰু শিলচৰৰ মাজত বাতিল কৰা হ'ব। বুধবাৰৰ পৰা যাত্ৰা আৰম্ভ হ'বলগীয়া আগৰতলা অৰুণাচল
আগৰতলা এক্সপ্ৰেছ বদৰপুৰৰ শ্বৰ্ট টাৰ্মিনেট হ'ব আৰু বদৰপুৰ আৰু অৰুণাচলৰ মাজৰ পথটোৰ বাবে বাতিল হৈ থাকিব। বুধবাৰৰ পৰা যাত্ৰা আৰম্ভ হ'বলগীয়া শিলচৰ গুৱাহাটী এক্সপ্ৰেছৰ বদৰপুৰৰ পৰা শ্বৰ্ট টাৰ্মিনেট হ'ব আৰু শিলচৰ আৰু বদৰপুৰৰ মাজত বাতিল হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে লগতে কয়। NFRৰ আন এজন বিষয়াই জনোৱা মতে শিলচৰ ৰেলৱে ষ্টেচনৰ কাষেৰে বৈ যোৱা বৰাক নদীৰ পানী ষ্টেচনটোৰ কিছু অংশত প্ৰৱেশ কৰিছে আৰু স্বাভাৱিক কাম কাজত অসুবিধাৰ সৃষ্টি হৈছে।